ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ বিশেষভাৱে সক্ষম ছাত্ৰীৰ असम में बिहू पालन करते हैं क्रीम फेस वॉश এইবোৰে আমাৰ স্কিনটো নষ্ট কৰে ভূপালত চমক দিলে নলবাৰীৰ অস্মিতাই বিশেষভাৱে সক্ষম হৈও নিজৰ মেধা বুদ্ধি সম্পন্ন আৰু একাগ্ৰতাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান সমাৰোহত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে অস্মিতা বৰ্মনে নলবাৰী জিলাৰ পাইকাৰকুছি গাঁৱৰ অখিল বৰ্মন আৰু চন্দনা বৰ্মনৰ জ্যেষ্ঠ কন্যা তথা ৰাজ কদমতল বালিকা বিদ্যাপীঠৰ 7ম শ্ৰেণীৰ ছাত্ৰী অস্মিতা বৰ্মনে অসমৰ 23জনীয়া দলটিক প্ৰতিনিধিত্ব কৰা নলবাৰী জিলাৰ একমাত্ৰ ছাত্ৰী বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদ্যোগত ভূপালত 3 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা 31 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ 2023ত শিশু বিজ্ঞানী অস্মিতা বৰ্মনে আমাৰ বাপতি সাহোন ৰঙালী বিহু আৰু কাতি বিহুৰ লগত জড়িত পৰম্পৰা আৰু লোকাচাৰৰ বৈজ্ঞানিক বিশ্লেষণ শীৰ্ষক প্ৰকল্পটি সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সক্ষম হয় बहाग बिहू और काटी बिहू असम के जो बिहू 3 प्रकार के हैं असम में जो बिहू पालन करते हैं वे 3 प्रकार के होते हैं मैंने बहाग बिहू और काटी बिहू के साइंटिफिक स्टडी किए थे अच्छा क्या क्या स्टडी की है बताओ जो हमारे जो असम में बिहू पालन करते हैं वो बहाग बिहू में जो असमीज लोग शरीर में तेल माँ हल्दी ये आदि नीम ये सब लगाते हैं প্ৰকল্পটিয়ে দেশৰ বিভিন্ন ঠাইৰ পৰা অহা শিশু বিজ্ঞানী দলসমূহৰ পৰা সমাদৰ লাভ কৰে অস্মিতা বৰ্মনে যোৱা বৰ্ষত হাফলঙত অনুষ্ঠিত হোৱা শিশু বিজ্ঞান সমাৰোহত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি পিছত অসমৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হয় বিশেষভাৱে সক্ষম কৃতি ছাত্ৰী তথা শিশু বিজ্ঞানী অস্মিতা বৰ্মনলৈ নলবাৰী জিলাৰ বিভিন্ন দল সংগঠন শুভাকাংক্ষী আৰু বৌদ্ধিক সমাজে অভিনন্দন জনাইছে এয়া অস্মিতা বৰ্মন বিশেষভাৱে সক্ষম তাই বৰ্তমান তেওঁ ক্লাছ 7ত পঢ়ে পাইকাৰকুছিৰ ৰাজকমল বালিকা বিদ্যাপীঠৰ বৰ্তমান তেওঁ 7ম শ্ৰেণীৰ ছাত্ৰী তাই যেতিয়া ক্লাছ 6ত আছিলে তেতিয়া এই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত প্ৰথমে স্কুলৰ হৈ তেওঁ প্ৰতিনিধিত্ব কৰিছিলে সেই কম্পিটিশ্যনখন হৈছিলে বৰক্ষেত্ৰী মহাবিদ্যালয় তাত তেওঁ স্কুলক প্ৰতিনিধিত্ব কৰি ডিষ্ট্ৰিক্টৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে আৰু 2023 চনৰ ডিচেম্বৰত হাফলঙত ইণ্টাৰ ডিষ্ট্ৰিক্ট সেই সমাৰোহখন হয় আৰু তাত তেওঁ নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি তাত তেওঁ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে ঠিক তেনেকৈ যোৱা বছৰ 2024 চনত সমাৰোহখন অনুষ্ঠিত নহ'ল 2025 চনত 3 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈ মধ্যপ্ৰদেশৰ ভূপালত এই সমাৰোহখন অনুষ্ঠিত হয় আৰু তাত তেওঁ প্ৰকল্পটো উপস্থাপন কৰে অসমৰ পৰা মুঠ 23জনীয়া এটা শিশু বিজ্ঞানীৰ দৰে তাত তেওঁলোকৰ নিজা প্ৰকল্পখিনি উপস্থাপন কৰে আৰু আটাইকেইটা প্ৰকল্পই ৰাজ্যৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল আমাৰ অস্মিতাৰো তেওঁৰ প্ৰকল্পটো তাত সুন্দৰভাৱে উপস্থাপন কৰে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা বহুতো শিশু বিজ্ঞানীৰ লগতে তেওঁলোকৰ বিভিন্ন প্ৰদেশৰ পৰা অহা সেই ৰাজ্যৰ মাজত মানুহৰ মাজত তাই প্ৰকল্পটোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু এয়া অস্মিতা বৰ্মন তাই বিশেষভাৱে সক্ষম তাই এতিয়া ক্লাছ 7ত পঢ়ে কিন্তু তাই ক্লাছ 5লৈ তেনেকৈ স্কুলত যোৱা নাছিল আচলতে 6তহে তেওঁ কণ্টিনিউলি স্কুলত অহা যোৱা আৰম্ভ কৰে আৰু মাত্ৰ 2 বছৰৰ ভিতৰত তাই যিটো পাৰফৰ্মেঞ্চ দেখুৱাইছে আমি গৌৰৱান্বিত আৰু আশা কৰিছোঁ তাই ভৱিষ্যত জীৱনত বহুতো আগবাঢ়ি যাব ব্যুৰো ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।